আদা আৰু নহৰু যদি বোলে পিচিবলৈ নাই মই চুবাই পেলাই ফুটকে কেৰাহীটো হৈ যায় এইজনী আকৌ আমাৰ পাৰো তাই আকৌ ক'লে আজি চব্জিখিনি মই কাটিম মই বোলো কাটচোন তই কিমান ধুনীয়াকৈ চব্জি কাটিব জানো হয়ো তাই কিন্তু ভালকৈ কাটি দিছে দেই আলু মটৰ গাজৰ বন্ধাকবি কুটি দিছে ইফালে আকৌ মই ভাবিলোঁ খিচিৰিটো যেতিয়া মই বনাম ধুনীয়াকৈ পিঁয়াজখিনি কাটি লওঁ তাৰপিছত পিঁয়াজখিনি ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ মিহি মিহিকৈ কাটি লওঁ কাৰণ তেল মৰা আগততো বস্তুখিনি ৰেডি কৰি লৈ ল'ব লাগিব ন ৰেডি কৰি নল'লেতো নহ'ব তাৰপিছত এইফালে আমাৰ এজনী পম্পীবা তেওঁলোকৰ গাঁৱত আমি শ্বুটিং কৰিবলৈ গ'লে পম্পীবাহঁতৰ ঘৰত আমি নিজৰ নিচিনা একদম ধুনীয়াকৈ খানা পিনা খাওঁ আৰু পম্পীবায়ো সহায় কৰি দিয়ে ভিনদৈও আমাক খুব ধুনীয়াকৈ সহায় কৰি দিয়ে দেই আৰু আজি পিছে ভিনদৈক আমি আমনি দিবলৈ টান পালোঁ কিয় তেওঁ মৰণা মাৰি আছে আৰু ধানখিনি শুকুৱাই আছে এইফালে মই পিঁয়াজ কাটি আছোঁ আমাৰ ফৰিদাকৈ ক'লে জেতুলাৰ ওচৰত মই উঠিম দেই ভিডিঅ'ত মই বোলো উঠা মোৰ ব্লগত তুমি উঠা কাৰণ তেওঁ কেমেৰামেন আমাৰ পাঞ্চকেটৰ কেমেৰা ধৰি থাকে এইফালে মোৰ চৌকা ৰেডি আহি একদম চৌকাৰ ওচৰত ৰৈ থকা নাই প্ৰথমতে কি কৰিছোঁ মছলাৰ পেকেটকেইটা ধুনীয়াকৈ কাটি লৈছোঁ কাৰণ মছলা বেছি নাই জিৰা আৰু ধনিয়া আৰু হালধি মছলা নামত এই তিনিটাই আদা নহৰু পিচি লৈছোঁ তাৰপিছত আৰু শুকান জলকীয়া দিম আৰু পিঁয়াজ দিম আমি এবাৰ খেল এখন খেলাইছোঁ ন উনান ভোগালী বিহু উপলক্ষে ভাগ্য পৰীক্ষা এক নম্বৰ আছে 2 কেজি ছাগলী মাংস 2 নম্বৰ আছে 1 কেজি ছাগলী মাংস 3 নম্বৰত হাঁহ 20 টকা টিকেট দিম টেনচন নল'ব হেতা এখন দিয়কচোন আজি খিচিৰি বনি আছে খিচিৰি বঢ়িয়া তেল কমেই হ'ব কামুৰি পেলাই দি দিয়ক সঁচাকে আগতে আমি বেছি খানা খালে আদা আৰু নহৰু যদি বোলে পিচিবলৈ নাই মই চুবাই পেলাই ফুটকে কেৰাহীটো হৈ যায় কিয় টেনচন ল'ব আছে নিজৰ মুখে বিশ্বাস আছে ন নিজৰ মুখখনত বিশ্বাস নাই নেকি ভালকে ভিডিঅ' কল খিচিৰি খুৱাই আছো বনাই কেমেৰা কৰি আছ খিচিৰিটো বনাব নোৱাৰ ল'ৰা মানুহটো বনাব দিছ কেমেৰাটো যে ধৰি আছে পাৰুৱে ধৰি আছে তাই খিচিৰি বনাব দিলে তাই বোলে নাজানে একেবাৰে দি দিব এপেকেটকে দিবলৈ সময় নাই একেলগে দি দিছো কেৰাহীটো বেছি গৰম হৈ গ'ল আহি যাম কি আছে পটাপট আদা নহৰুটো পৰিমাণ দি দিব লাগে আজি শ্বুটিঙত খিচিৰি বনাই আছো কেনেকুৱা হয় চবে খাই পেলাই ক'ব ন আমাৰ পম্পীবাজনী কিন্তু আমাৰ কাৰণে বহুত কষ্ট কৰে দেই ক'ত পাহৰি থাকো বে মই সেইদিনাখন ভাওনাত সঁচাকে সময়টো মিলাব নোৱাৰিলো নহ'লে মই নহাকে থকা মানুহ নালাগে চৰি চব্জিখিনি দিলো নতুন ষ্টাইলত খিচিৰি হ'ব আমি এনেকেই বনাই খাই থাকো হালধি দিয়া নহ'ল যে হালধি সব মছলা ইয়াতে দি দিছো আৰু তই ভাবিছ মই খিচিৰি বনাব নাজানো তই খাই চাবি খালি নিমখ লাগিব কোনোবা নিমখ নাই নিমখ পানী দিলো আপোনালোকৰ ঘৰত আজি আমাৰ শ্বুটিঙত খিচিৰি বনি আছে আমি প্ৰায় পম্পীবাহঁতৰ ঘৰলৈ আহিলে ইয়াতে খিচিৰি বনাওঁ কেতিয়াবা দালি ভাত কেতিয়াবা মাংস ভাতো বনাই আপুনি মৰালে আমিও মৰিম দিয়ে নিমখটো হ'ব ন আৰু মই কি জানো আমাৰ এটা নিয়ম আছে মানে খানা বনাই থাকিলে অকণমান নিমখ
এই জুই দিলো কি হয় তই চাই আছ যদি তোৰে মুখ লাগিব পায় আইও তাকেতো ধনিয়া পাত ইয়াতে ভৰ্তি ধনিয়া পাত কিনি লৈ আহিছে হ'ব থেংক ইউ হাইয়া 35 নাই দেপা যদি সময় মিলে নুৰক কৈ থক না কৈছো এই আমাৰ ইয়াৰ এটা খানা হ'ব না লৰাতে মানে ভাল পাই লৰাটো অকলে থাকে ন হেকাৰণে মানুহ দুন এটা হলে সি ভাল লগ এটা হলে মানে অ্যাকশন ভালেই হ'ল মোৰ টকা প্ৰয়োজন পাই গলো মোৰ টকা মোক টকা লাগে 300 পাই গলো 500 তোৰ এটা ফূৰ্তি লাগিছে মোক টকা লাগে 300 পাই গলো 500 বস মোবাইলটো ভৰালি সেইফালে তাৰ ফূৰ্তিত তই সেইফালেকে যাবলৈ লৈছ তাৰপিছত আকৌ মনত পৰিছে দাগ উঠা তাতে থাকিল আকৌ এইফালে উভতি আহিবা দোৱা ৰোল কেমেৰা অ্যাকশন ভালেই হ'ল মোৰ টকা প্ৰয়োজন বেঙেনা পিটিকাটো কেনেকুৱা হৈছে সেইটো ক একদম ধুনীয়া হৈছে খিচিৰিও ধুনীয়া হৈছে জিতিলে আজি খিচিৰি আৰু বেঙেনা পৰা ইয়াত দেখিছেনে ৰাইজ একদম অঙঠাত পুৰি আছো বেঙেনা আজি যে মই কৈছিলো শ্বুটিঙত খিচিৰি বনাই আছো খিচিৰি হোৱাৰ পিছতে জুইকুৰা ইমান ধুনীয়াকৈ অঙঠাকেইটা জ্বলি আছে ভাবিলো বেঙেনা এটাকে পুৰো তাৰপিছত দেখিলো পম্পিবাহঁতৰ ঘৰত বেঙেনা আনি থোৱা আছে কাকো নুসুধি বেঙেনা এটা দিলো জুইত ভৰাই তাৰপিছত মোৰ বেঙেনা পিটিকা অলৰেডি ৰেডিয়ে হৈ গ'ল সৰু সৰুকৈ পিঁয়াজ কাটি ল'লোঁ তাহাঁতৰ বাৰীৰে জলকীয়া কেইটামান ছিঙি আনিলোঁ ধনিয়া পাত কেইটামানো ছিঙি আনিলোঁ আনি মোৰ বেঙেনা পিটিকা ৰেডি তাৰপিছত সকলোৱে শ্বুটিঙত ব্যস্ত তাহাঁতক মই চিঞৰি আছোঁ হাত মুখ ধুবলৈ যা তাৰপিছত মই ধুনীয়াকৈ পেপাৰ প্লেটকেইখন পাৰিলোঁ আৰু গ্লাছত পানী ভৰাই সকলোৱে পাতে পাতে মই আপোনাৰ খিচিৰি নিমখ জলকীয়া পিঁয়াজ নেমু সকলোবোৰ ভাগ কৰি দিলোঁ তাৰপিছত দেখিছেনে নাই আমাৰ একদম খিচিৰি গোন্ধ পাই এজন এজনকৈ আহি একদম থপক থপককৈ গোটেইকেইজন বহিছে তাৰপিছত মই বোলো প্ৰথমতে তহঁতি সকলোৱে খাই ল তাৰপিছত মই খাম সকলোকে খিচিৰি বাঢ়ি দিলোঁ তাৰপিছত এজন এজনকৈ খাবলৈ বহিছেহি সকলোৱে আৰম্ভ কৰিছে ইজনে কৈছে বৰ ভাল হৈছে সিজনে কৈছে বৰ ভাল হৈছে বেঙেনা পিটিকাটো কেনেকুৱা হৈছে সেইটো ক একদম ধুনীয়া হৈছে খিচিৰিও ধুনীয়া হৈছে জিতিলে আজি খিচিৰি আৰু বেঙেনা পৰা হেৰি বনাইছে বহুত ধুনীয়া হৈছে নজল ঠিক আছে খোৱাটো অতি সুন্দৰ ঠিক আছে আৰু লাজ কৰিছ নি তই কেইটামান খাও বুলি চবেই জানে খা নোৰ লাজ কৰিবলৈ কি আছে তাত তাককে কেইটামান খাই বুলি আমি জানো কোৱা কোৱা লাজ নকৰিবা দেই মাজে মাজে কৰে অকল লাজ আৰু পাৰুৱে মানে কৈ থাকে নুৰৰ ওচৰত বহিলে তাই অকণমান বেছিকে খাব পাৰে বোলে মোৰ ভাগৰকেইটা নাখায় বাৰু ঠিক আছে খাই থাকা আৰু লাগিলে দিম